গাইছ আজি ঘৰত কোনো মানুহো নাছিল আৰু ধুনীয়াকৈ মাংস থৈ গৈছিল এতিয়া নিজে বনাই কিনে একদম নিজে ধুনীয়াকৈ খাই দিয়ে ল'লোঁ আৰু গাইছ আজি ফাইনেলি আমাৰ ব্ৰইলাৰকেইটাই বিদায় দিলোঁ দক মানে বহুত দিন ৰাখিলোঁ ঠিক আছে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ আৰু আজি ৰাতিপুৱা টোপনিৰ পৰা উঠিকে প্ৰথমতে অলপমান পঢ়াৰ কাম আৰম্ভ কৰিছোঁ মানে কি বহুত দিন হ'ল পঢ়া পাতি চোৱাই নাছিলোঁ সেইকাৰণে আজি অলপমান পঢ়া চাব লগা আছিল তাকে চাই ল'লোঁ গাইছ এতিয়া বাটত আহিও লৈ কিনে দেখা পাওঁ যে আমাৰ চাজান ভাই বাটত থিয় হৈ আছে মানে মোক ৰখি আছে এইফালে চকত যায় কিবা এটা কাম আছে আৰু এতিয়া ধুনীয়াকৈ চকত আহি গ'লোঁ আৰু চকত আহি কিনে প্ৰথমতে কেইটামান PDF ল'ব লগা আছিল PDF কেইটা ল'লোঁ লগতে হাইলাইটাৰো দুটা লৈ কিনে আহি গ'লোঁ এতিয়া ধুনীয়াকৈ ঘৰত আৰু এতিয়া মই ব্ৰইলাৰ মাংসই লৈছোঁ মানে অলপমান আছে দিয়কচোন এখনি হাত মাদাৰি মোক ৰান্ধিব দিছে এতিয়া মানে মোক বেলা হাত খোৱাৰ কাৰণে একো নাই না সেইকাৰণে এতিয়া এখনি হাত ৰান্ধো বৈধ্যকে ৰান্ধি কিনে খাই দিলোঁ আৰু গাইছ এতিয়া ধুনীয়াকৈ পাকঘৰত আহি কিনে জুকুৰা ধৰি লৈছোঁ মানে গাইছ আমাৰ গেছটো নাই গেছটো শেষ হৈছে সেইকাৰণে এতিয়া খৰিত ৰান্ধিব লগা হৈছে আৰু এতিয়া ধুনীয়াকৈ যোগালখিনি দি লৈছোঁ গাইছ আঞ্জা ভাত ৰান্ধিব লগাৰ মেইন কাৰণটো হৈছে আজি আমাৰ ঘৰত মানুহ নাই কোনো সেইকাৰণে ময়ে বনাব লগা হৈছে আৰু গাইছ এনেও অলপমান বনাত ট্ৰাই কৰিয়ে থাকোঁ মাজে মাজে কাৰণ তাইক অলপমান সুখত ৰাখিব লাগিব না মানে ফিউচাৰত আহিব লগাজনী সেইকাৰণে আৰু এতিয়াৰ পৰা অলপকৈ প্ৰেক্টিচ কৰি আছোঁ আৰু গাইছ এতিয়া ধুনীয়াকৈ আঞ্জা ভাত কমপ্লিট হৈ গ'ল মোৰ আৰু এতিয়া ধুনীয়াকৈ গাটো ধুলোঁ আৰু গাটো ধুই আহি কিনে একদম ভাতকেইটা আগত লৈছোঁ আৰু গাইছ নিজে ৰন্ধা আঞ্জা খোৱাৰ টেষ্টিয়ে বেলেগ না সেইকাৰণে এতিয়া ধুনীয়াকৈ টেষ্টটো কৰি লৈছোঁ বেলেগ লগা হৈছে কিন্তু আৰু গাইছ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতি মানে আজি এতিয়া আমাৰ নিব আহিছে ব্ৰইলাৰ মানে কি বহুত দিন থাকিলেতো ফাৰ্মৰ চৰে এতিয়া ফাইনেলি উঠাবৰ টাইম হৈছে সেইকাৰণে এতিয়া বেপাৰী আহি একদম ৰেডি হৈ আছে আৰু এতিয়া লিফ্টাৰো আহিল আহি কিনে একদম হিচাপ নিকাচ কৰি আছে আৰু গাইছ এতিয়া ফাইনেলি ব্ৰইলাৰ অনা আৰম্ভ কৰিছোঁ আমি 5জন মানুহ আনিছোঁ চাৰিটাকৈ আৰু গাইছ বহুত ওজন না সেইকাৰণে ধৰিব নোৱাৰি পটকৈ পিছলি যাই থাকে আৰু গাইছ প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামানৰ মূৰত একদম ফাৰ্ম খালী হৈ গৈছে আৰু দুটামান নিবা আছে এইকেইটা নিলে কমপ্লিট হৈ যাব আৰু গাইছ একদম গাড়ীত বজাই দিয়াতে মানে কি এনে মুখ মেলি দিছে গৰম বহুত নাই সেইকাৰণে আৰু গাইছ এতিয়া চৰেনিও কমপ্লিট হৈ গ'ল আৰু এতিয়া লিফ্টাৰে গোটেই হিচাপ নিকাচো কমপ্লিট কৰিলে আৰু গাইছ এতিয়া ধুনীয়াকৈ গা পাটো ধুইলোঁ মানে লেতেৰা হৈছোঁ না সেইকাৰণে আৰু এতিয়া বাগাৰ ডাছফৰটো গাইছ চিউচোন